অৰুণোদয় আঁচনিৰ নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ গ'ল। যিসকলৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকললৈকে অৰুণোদয় আঁচনিৰ কাৰণে এতিয়া নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, সকলোৰে একাউণ্টত কিন্তু 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। এতিয়া যদি আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ আবেদন কৰিব লাগিব বা অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন কৰিব, ফৰ্মটো ক'ত পাব আৰু আপোনালোকে ক'ত জমা কৰিব লাগিব, A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে মুখ্যমন্ত্ৰীৰ এইখন চিঠি লাভ কৰিছে, সকলোৰে একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। যদি আপোনালোকে এইখন চিঠি লাভ কৰিছে তথাপিও আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰিব লাগিব। যিসকলে কিন্তু সেইখন চিঠি লাভ কৰিছে, সকলোৰে একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। আৰু যদি আপোনালোকৰ একাউণ্টত 7 অক্টোবৰত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টটো DBD লিংক নাই, সেইকাৰণে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। যদি আপোনালোকে এইখন চিঠি লাভ কৰিছে আৰু আপোনালোকৰ একাউণ্টত এতিয়াও অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ এপ্লাই কৰাৰ সময়ত যিটো বেংকৰ একাউণ্ট জমা কৰিছিল, আপোনালোকে সেইটো বেংকৰ একাউণ্ট বা সেইটো বেংকত যে আপোনালোকৰ একাউণ্টটো DBD লিংক কৰক। যিসকলে কিন্তু চিঠিখন লাভ কৰিছে, সকলোৰে একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। আপোনালোকে আৰু একো চিন্তা কৰিব নালাগে। আৰু যদি আপোনালোকে চিঠিখন লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। যিসকলে চিঠিখন লাভ কৰিছে, সেইসকলে আপোনালোকে আপোনাৰ একাউণ্টত যদি পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে আপোনাৰ বেংকত যাই যোগাযোগ কৰিব লাগিব। আৰু যদি আপোনালোকে চিঠিখন লাভ কৰা নাই আৰু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিব লাগিব। এতিয়া কিন্তু ডেট দিয়া হৈছে 16 তাৰিখলৈকে আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰিব লাগিব। 16 তাৰিখৰ ভিতৰত যদি আপোনালোকৰ একাউণ্টত 16 তাৰিখলৈকে অৰুণোদয় আঁচনিৰ পইচা নোসোমায়, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়তত যোগাযোগ কৰিব লাগিব। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই বা চিঠিখন লাভ কৰা নাই, সেইকাৰণে এতিয়া অৰুণোদয় আঁচনিৰ কাৰণে আৰু এপ্লিকেশ্যন কৰিব লাগিব। যদি আপোনালোকৰ একাউণ্টত 16 তাৰিখৰ পিছত অৰুণোদয় আঁচনিৰ পইচা নোসোমায়, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰিব লাগিব। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু অৰুণোদয় আঁচনি লাভ কৰা নাই, এতিয়া কিন্তু আপোনাৰ পঞ্চায়তৰ পৰা আপোনালোকৰ নামটো ভেৰিফাই কৰিব যে যদি আপোনালোকৰ একাউণ্টত 16 তাৰিখৰ পিছত অৰুণোদয় আঁচনিৰ পইচা 1250 টকা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে 20 তাৰিখে আপোনালোকে আপোনাৰ পঞ্চায়তত যাব লাগিব। তাত যাই আপোনালোকে যোগাযোগ কৰিব, তাৰ পৰা আপোনালোকৰ নামটো ভেৰিফাই কৰি দিব বা EKYC কৰি দিব। তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট আপোনালোকৰ একাউণ্টটো চেক কৰক 16 তাৰিখলৈকে। যদি অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এতিয়া 20 তাৰিখৰ পিছত আবেদন আৰু নতুনকৈ আৰম্ভ হৈ যাব। আপোনালোকে তাত আপোনাৰ পঞ্চায়তত যাই আবেদন কৰিব লাগিব আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এনেকুৱাকৈ